সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আমি আজি এই ভিডিঅ'টোত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এই টপিকটো আমি ধুনীয়াকৈ আজি শেষ কৰিম। আহ, এই যিটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এইটো যথেষ্ট ইম্পৰ্টেণ্ট টপিক হয় পৰীক্ষাৰ ফালৰ পৰা, যিহেতু পৰীক্ষাটোৱে সেই বিভাগৰ, গতিকে প্ৰশ্ন অহাটো অনিবাৰ্য। 110% চিয়'ৰ এই টপিকটোৰ পৰা প্ৰশ্ন আহিব, ঠিক আছে। গতিকে আমি ক্লিয়াৰকৈ চাই যোৱাটো প্ৰয়োজন, যিকোনো যাতে প্ৰশ্ন আহিলেও কৰিব পৰা যায়। গতিকে আমি যদি চাওঁ যে ইয়াত হিষ্ট্ৰীটো প্ৰথমতে দিয়া হৈছে, সুপ্ৰিম কোৰ্টখন ভাৰতৰ যিখন সুপ্ৰিম কোৰ্ট আছে সেইখননো কেনেকৈ প্ৰতিষ্ঠা হ'ল সেইখিনি চাই লোৱাটো প্ৰয়োজন, কাৰণ হিষ্ট্ৰীৰ পৰাও প্ৰশ্ন আহে, ঠিক আছে। মই দেখিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইতিমধ্যে আহিছে এই সুপ্ৰিম কোৰ্টৰ হিষ্ট্ৰীৰ ওপৰত। গতিকে আমি এই বিষয়ে চাই লওঁ, ঠিক আছে। ইয়াত কি দিয়া হৈছে, সুপ্ৰিম কোৰ্ট অফ জুডিচিয়াৰ এট ফৰ্ট উইলিয়াম কেলকাটা in 1774 established under the Regulating Act of 1773. এইখন আইন মনত ৰাখিব, ৰেগুলেটিং এক্ট অফ 1773 by British Parliament. Supreme Court of Judicature at Fort William is the first Supreme Court of India. ইয়াত কোৱা হৈছে যে আমাৰ ব্ৰিটিছ আহিছিল ভাৰতত তেওঁলোকে শাসন কৰিব ল'লে। তাৰপিছত তেওঁলোকে লাহে লাহে ভাবিব ধৰিলে যে যিখন ভাৰত তাত ক্ৰাইমবিলাক বাঢ়িব ধৰিছে, গতিকে সেই অপৰাধসমূহ নাইবা ক্ৰাইমবিলাক নিৰ্মূল কৰাৰ কাৰণে নাইবা ডিজলভ কৰাৰ কাৰণে তেওঁলোকে ভাবিলে যে এনেকুৱা এটা অনুষ্ঠান বনোৱা যাওক য'ত ক্ৰাইমবিলাক শেষ কৰিব পাৰি। আৰু সেই কথা ভাবিয়ে তেওঁলোকে ভাৰতত প্ৰথমখন সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰিলে কলকাতাত, ঠিক আছে। এই ঠাইটুকুৰা মনত ৰাখিব, কলকাতাত ভাৰতত মানে প্ৰথমখন সুপ্ৰিম কোৰ্ট বনোৱা হৈছিল ফৰ্ট উইলিয়ামটো তেওঁলোকৰ তেতিয়া যথেষ্ট বিজি কি আছিল, ঠাই এটুকুৰা আছিল, বাণিজ্যিক চহৰ আছিল। গতিকে তাতেই তেওঁলোকে ভাৰতৰ প্ৰথমখন সুপ্ৰিম কোৰ্ট নাম দিছিল কেনেকৈ, সুপ্ৰিম কোৰ্ট অফ জুডিচিয়াৰ বুলি, ঠিক আছে। এইটো নাম দি তেওঁলোকে প্ৰথমখন সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰিলে। আৰু কোনখন আইনৰ মতে, ৰেগুলেটিং এক্ট অফ 1773, এই আইনখন যথেষ্ট প্ৰয়োজন। ৰেগুলেটিং যিখন আইন আছিল 1773 চনত, সেই আইনখনৰ মতে ভাৰতত সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হ'ল কলকাতাত। নেক্সট যদি আমি চাওঁ আদাৰ সুপ্ৰিম কোৰ্ট ডিউৰিং ব্ৰিটিছ ৰুল, এতিয়া ব্ৰিটিছ শাসনৰ সময়ছোৱাত ভাৰতত মুঠ 3খন সুপ্ৰিম কোৰ্ট আছিল। এখনটো আছিল আমাৰ কলকাতাত, 2 নম্বৰখন হ'ল মাদ্ৰাজত 1801 চনত প্ৰতিষ্ঠা কৰিছিল, আৰু 3 নম্বৰখন হ'ল সুপ্ৰিম কোৰ্ট অফ বম্বেত, ঠিক আছে। গতিকে এতিয়া যদি আপোনাক সোধে প্ৰশ্নত যে ব্ৰিটিছ শাসনৰ সময়ছোৱাত ভাৰতত মুঠ কিমানখন সুপ্ৰিম কোৰ্ট আছিল, তেতিয়াহ'লে হ'ব 3খন, ঠিক আছে। ই ইজ দ্য ৰাইট এনচাৰ। প্ৰথমখন বনালাক 1774 চনত, প্ৰথমখন কেতিয়া বনালাক 1774, দ্বিতীয়খন বনালাক মাদ্ৰাজত 1801 চনত, আৰু তৃতীয়খন বনালাক 1823 চনত। গতিকে এই 3খন সুপ্ৰিম কোৰ্ট আছিল ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাত। এতিয়া যদি আমি চাওঁ তাৰপিছত কি কৰিলে ব্ৰিটিছে ইণ্ডিয়ান হাইকোৰ্ট এক্ট আনিলে, ঠিক আছে। The British Parliament passed this act to restructure the judiciary, abolished the 3 Supreme Court in Calcutta, Madras and Bombay হ'ব, established High Court in their places. মানে কি কৰিলে, মানে ব্ৰিটিছে ভাবিলে যে এই 3খন যে সুপ্ৰিম কোৰ্ট আছিল, সেই 3খন সুপ্ৰিম কোৰ্টৰ দ্বাৰা গোটেই ভাৰতৰ ক্ৰাইমবিলাক শেষ কৰিব মানে পৰা নাছিল, ঠিক আছে। গতিকে ব্ৰিটিছে ভাবিলে যে এই সুপ্ৰিম কোৰ্ট যিটো কনচেপ্ট সেইটো আমি উঠাই দি গোটেই ষ্টেটবিলাকতে আমি হাই কোৰ্ট প্ৰতিষ্ঠা কৰি দিওঁ, যাতে প্ৰত্যেক ষ্টেটে নিজৰ মতে ক্ৰাইমবিলাক শেষ কৰিব পাৰে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে ইণ্ডিয়ান হাই কোৰ্ট এক্ট অনা হ'ল 1861 চনত, আৰু ৰাজ্যবিলাকত হাই কোৰ্ট প্ৰতিষ্ঠা কৰা হ'ল। তাৰপিছত কি হ'ল, তাৰপিছত চলি আছে এনেকৈ, ঠিকে চলি আছে। তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল 1935 চনত, প্ৰপ'জ দ্য এষ্টাব্লিছমেণ্ট অফ এ ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া, পুনৰ এখন ফেডাৰেল কোৰ্ট প্ৰতিষ্ঠা কৰাৰ কথা ভাবিলে ব্ৰিটিছে, ঠিক আছে। পাৰপ'জ টু এডজুডিকেট ডিছপুটছ বিটুইন দ্য প্ৰভিন্সেছ এণ্ড ফেডাৰেল ষ্টেটছ, যিবিলাক আমাৰ স্বতন্ত্ৰ ৰাজ্য আছিল আৰু প্ৰিন্সলি ষ্টেট আছিল ৰজাৰ আণ্ডাৰত, সেইবিলাকৰ মাজত তেতিয়া যথেষ্ট কাজিয়া হৈছিল হাইকোৰ্টবিলাক প্ৰতিষ্ঠা হোৱাৰ পাছতো। তেতিয়া ব্ৰিটিছে ভাবিলে যে এই হাইকোৰ্টৰ দ্বাৰাও কাম নহ'ব, হাইকোৰ্টৰ দ্বাৰা বৰ্তমান কামটো মানে ভাল হৈ থকা নাই, আমি আৰু এখন মানে নতুন কনচেপ্টেৰে ফেডাৰেল কোৰ্টখন বনাওঁ। ফেডাৰেল কোৰ্ট মানে এই কনচেপ্টটো আকৌ ঘূৰি আহিল, সুপ্ৰিম কোৰ্টৰ নিচিনাই হ'ল।
সুপ্ৰিম কোৰ্টৰ নিচিনাই এই কনচেপ্টটো আকৌ ঘূৰি আহিল, ঠিক আছে। হেন্স অন 1 October 1937 ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া এষ্টাব্লিছ। ইট ইজ দ্য সৰিহা এটা ফোন আহিছিল, কি হ'ল আমি একেলগে পঢ়ি আছিলো। হেন্স অন 1 October 1937 ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া এষ্টাব্লিছ। আৰু ফেডাৰেল কোৰ্টখন কেতিয়া প্ৰতিষ্ঠা কৰা হ'ল? 1 অক্টোবৰ 1937 হা। ইট ইজ দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল লেভেল কোৰ্ট ইন ইণ্ডিয়া। ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া ফাংচন আনটিল 1950। আৰু এইখন যিখন ফেডাৰেল কোৰ্ট প্ৰতিষ্ঠা কৰিলে ব্ৰিটিছে, সেইখন প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোৰ্ট আছিল ভাৰতত। কাৰণ আমি চাইছিলোঁ যে যিখন আমাৰ সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল কলকাতাত, সেইখন তাৰমানে গোটেই ভাৰতবৰ্ষখনকে সামৰি ল'ব পৰা নাছিল, কাৰণ সেইখন কলকাতাৰ ওপৰতে বেষ্ট আছিল। সেইকাৰণে ব্ৰিটিছে সেইবিলাক উঠাই দি শেষত এই ফেডাৰেল কোৰ্টখন প্ৰতিষ্ঠা কৰিলে, যাতে গোটেই ভাৰতবৰ্ষৰ কেছবিলাক চোৱা চিতা কৰিব পাৰি। নেক্সট কি হ'ল? নেক্সট হ'ল ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স এণ্ড এষ্টাব্লিছমেণ্ট অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। তাৰপিছত কি হ'ল? ইণ্ডিয়া গট ইণ্ডিপেণ্ডেন্স অন 15 August 1947, ঠিকে আছে। এণ্ড কনষ্টিটুৱেণ্ট এছেম্বলি ডিচাইডেড টু এবলিছ ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া। যিখন ফেডাৰেল কোৰ্টে মানে ফেডাৰেল কোৰ্টখন চলি আছিল ভাৰতত, সেইখন উঠাই দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ সংবিধান সভাই। যিহেতু সংবিধান ৰচনাৰ কাম আৰম্ভ হৈ গৈছিল তেতিয়া, গতিকে অন 28 January 1950 দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এষ্টাব্লিছ উইথ H.J. Kania ইজ ফাৰ্ষ্ট চিফ জাষ্টিছ। ইনিচিয়েলি Supreme Court of India had 8 judges including Chief Justice, ঠিক আছে। মানে কি কোৱা হ'ল, 1950 চনলৈকে এই ফেডাৰেল কোৰ্টখনে চলি থাকে, ঠিকে আছে। তাৰপিছত সংবিধান সভাই ভাবিলে যে এই ফেডাৰেল কোৰ্টখন আমি উঠাই দিওঁ, কাৰণ ভাৰতবৰ্ষখন বৰ্তমান স্বাধীন, আৰু এতিয়া এখন আমি নতুনকৈ সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰোঁ ভাৰতত, ঠিক আছে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ ফেডাৰেল কোৰ্টখন উঠাই দিয়া হ'ল, আৰু ভাৰতত বৰ্তমানৰ সুপ্ৰিম কোৰ্টখন প্ৰতিষ্ঠা কৰা হ'ল 28 জানুৱাৰী 1950 চনত। গতিকে এইখিনিয়ে কথা, ঠিক আছে। এইখিনি হিষ্ট্ৰী হয়। আৰু যদি বৰ্তমান সোধে যে বৰ্তমানৰ যিখন সুপ্ৰিম কোৰ্ট আছে ভাৰতত, সেইখন কোনটো অনুষ্ঠানৰ পৰা সৃষ্টি হৈছে, সেইটো হ'ব কিন্তু ফেডাৰেল কোৰ্ট। ফেডাৰেল কোৰ্ট, ঠিক আছে। ফেডাৰেল কোৰ্টৰ পৰা আমাৰ বৰ্তমানৰ সুপ্ৰিম কোৰ্টখন সৃষ্টি হৈছে। মানে যেনেকৈ আমি পঢ়িছিলোঁ যে অসমীয়া ভাষা উন্নতি সাধিনী সভা, ইয়াৰ পৰা আমাৰ অসম সাহিত্য সভাটো সৃষ্টি হৈছে। তেনেকৈ আমাৰ ফেডাৰেল কোৰ্টৰ পৰা বৰ্তমানৰ সুপ্ৰিম কোৰ্টখন সৃষ্টি হৈছে। ইয়াত আমি অলপ টাইম লাইনটো দি দিছোঁ কেনেকুৱাকৈ সৃষ্টি হ'ল। প্ৰথমতে আনিল ব্ৰিটিছে সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ 1774। তাৰপিছত সুপ্ৰিম কোৰ্ট অফ মাদ্ৰাছ 1801 চনত, সুপ্ৰিম কোৰ্ট অফ বম্বে 1823 চনত। তাৰপিছত এই তিনিওখন উঠাই দিলে ব্ৰিটিছে। উঠাই দি কৰিলে কি, আমাৰ ৰাজ্যবিলাকত হাইকোৰ্ট প্ৰতিষ্ঠা কৰিলে, ঠিক আছে। তাৰপিছত এই হাইকোৰ্টবিলাকক উঠাই দিলে ব্ৰিটিছে। কাম মানে হাইকোৰ্টে যেনেকৈ কাম কৰিব লাগিছিল তেনেকুৱাকৈ কৰিব নোৱাৰিলে, আৰু তাৰপিছত ব্ৰিটিছে ফেডাৰেল কোৰ্ট বনালে 1937 চনত। আৰু শেষত বৰ্তমানৰ যিখন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট 28 জানুৱাৰী 1950 এইখন নিৰ্মাণ কৰিলে, ঠিক আছে। আৰু এইখনেই বৰ্তমান ভাৰতত কাৰ্যক্ষম হৈ আছে। এতিয়া আমি কুৱেশ্যন চাম, ঠিক আছে। MCQ চাম কেনেকুৱা প্ৰশ্ন হ'ব পাৰে। প্ৰথম কুৱেশ্যনটো দিছে, হুৱেন ৱাজ দ্য সুপ্ৰিম কোৰ্ট ইনাগুৰেটেড ইন ইণ্ডিয়া। যিখন ভাৰতৰ সুপ্ৰিম কোৰ্ট বৰ্তমানৰ, সেইখন কেতিয়া উদ্বোধন কৰা হৈছিল? এইটো হ'ব 28 জানুৱাৰী 1950। এইটো যথেষ্ট ইম্পৰ্টেণ্ট, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছে। তাৰপিছত আমি যদি চাওঁ যে 2 নম্বৰ কুৱেশ্যন, ভূষণ ৰামকৃষ্ণ গাভাই ইজ দ্য ডেছ চিফ জাষ্টিছ অফ ইণ্ডিয়া। বৰ্তমানৰ চিফ জাষ্টিছ গৰাকীৰ নাম হৈছে ভূষণ ৰামকৃষ্ণ গাভাই, ঠিক আছে। তেওঁ কিমান সংখ্যক চিফ জাষ্টিছ, সেইটো প্ৰশ্ন সুধিছে। তেওঁ হৈছে 52 সংখ্যক চিফ জাষ্টিছ, 52 সংখ্যক চিফ জাষ্টিছ। আৰু যিটো আমাৰ ৰঞ্জন গগৈ আছিল, যিগৰাকী ৰঞ্জন গগৈ আছিল কিমান সংখ্যক, সেইটো জানি থলে ভাল। 46 সংখ্যক আছিল তেওঁ, ঠিক আছে। নেক্সট যদি আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ যে হাউ মেনি ফিমেল চিফ জাষ্টিছ অফ ইণ্ডিয়া হেভ বিন দিয়াৰ চিন্স ইণ্ডিপেণ্ডেন্স। বৰ্তমানলৈকে ভাৰতবৰ্ষত কিমানগৰাকী চিফ জাষ্টিছ হৈছে মহিলা? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে
এইটো যদি অপশ্যনটো চাই তেনেহ'লে শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 নান অফ দ্য এবভ। এইটো PYQ হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ইয়াত সুধিছে মানে ভাৰতবৰ্ষত বৰ্তমানলৈকে কিমানগৰাকী মহিলাই মুখ্য ন্যায়াধীশ হৈছে? এজনো হোৱা নাই, এগৰাকীও হোৱা নাই, ঠিক আছে। এগৰাকীও হোৱা নাই, ঠিক আছে। বৰ্তমানলৈকে এগৰাকীও চিফ জাষ্টিচ হ'ব পৰা নাই মহিলা। নেক্সট 4 নম্বৰ কুৱেশ্যন, ইন হুইচ প্লেচ অফ ইণ্ডিয়া ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এষ্টাব্লিছড ইন ব্ৰিটিছ পিৰিয়ড? এই বস্তুটো আমি পঢ়িছোঁ, ক'ত প্ৰতিষ্ঠা কৰিছিল প্ৰথমখন সুপ্ৰিম কোৰ্ট ভাৰতবৰ্ষত? সেইখন হৈছে কলকাতাত। নামটো কি আছিল? সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ, ঠিক আছে। সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ এট ফৰ্ট উইলিয়াম। ফৰ্ট উইলিয়ামত প্ৰতিষ্ঠা কৰা হৈছিল। ফৰ্ট উইলিয়াম। নেক্সট যদি আমি 5 নম্বৰ কুৱেশ্যনটো চাওঁ, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? যিখন আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথম এই সুপ্ৰিম কোৰ্টখনৰ প্ৰথম চিফ জাষ্টিচ কোন আছিল? H.J. কানিয়া, ঠিক আছে। H.J. কানিয়া, অপশ্যন এটো শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ফাৰ্ষ্ট চিটিং অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেল্ড? প্ৰথম যিটো সুপ্ৰিম কোৰ্টৰ চিটিং বুলি কৈছে ইয়াত, সেইটোও কিন্তু 28 জানুৱাৰীতে আছিল, ঠিক আছে। আমাৰ এষ্টাব্লিছ কৰা হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয়খন 28 জানুৱাৰী 1950, আৰু সিদিনাই প্ৰথম চিটিঙো হৈছিল, ঠিক আছে, 28 জানুৱাৰীতে। তাৰপিছত 7 নম্বৰ কুৱেশ্যন, এট প্ৰেজেণ্ট হাউ মেনি জাজেছ ইন দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইনক্লুডিং চিফ জাষ্টিচ? বৰ্তমানৰ উচ্চতম ন্যায়ালয়ত কিমানগৰাকী জাজ আছে, মানে ন্যায়াধীশ, লগতে মুখ্য ন্যায়াধীশ, মানে মুখ্য ন্যায়াধীশৰ লগত মুখ্য ন্যায়াধীশ প্লাছ ন্যায়াধীশ, টোটেল কিমান আছে সেইটো হৈছে, টোটেল হ'ব আমাৰ বৰ্তমান 34 গৰাকী আছে, ঠিক আছে। নেক্সট 8 নম্বৰ কুৱেশ্যন, হুইচ হেজ পাৱাৰ টু ইনক্ৰিজ অৰ ডিক্ৰিজ জাজেছ অফ সুপ্ৰিম কোৰ্ট? এতিয়া চাব, যিখন সুপ্ৰিম কোৰ্ট আছে তাত যদি জাজ বঢ়াব লগা হয়, বৰ্তমান আছে 34 জন, তাত যদি বঢ়াব লগা হয় নাইবা কমাব লগা হয়, সেই অধিকাৰটো কাৰ আছে? সেইটো হৈছে পাৰ্লিয়ামেণ্টৰ আছে, পাৰ্লিয়ামেণ্ট। প্ৰেচিডেণ্ট বুলি ভুল নকৰিব। 9 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ জাজেছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এজ প্ৰেছক্ৰাইব বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? এতিয়া এই প্ৰশ্নটো চাব, এই প্ৰশ্নটোৰ ৰাইট এনচাৰটো 34 হ'ব। বৰ্তমানলৈকে সংবিধানত 34 জন লিখা আছে, যে 34 জন ব্যক্তিয়ে জাজ হ'ব পাৰে, নাইবা এজন তাৰ ভিতৰত চিফ জাষ্টিচ থাকিব সুপ্ৰিম কোৰ্টত, ঠিক আছে। ইয়াত কি কোৱা হৈছে, আনটিল 2019 দ্য মেক্সিমাম ষ্ট্ৰেংথ ৱাজ 31। 2019 চনলৈকে 31 জন আছিল, কিন্তু 2019 চনত সুপ্ৰিম কোৰ্ট বিল নাম্বাৰ অফ জাজ ইনক্ৰিজ বিল এখন অনা হয়, আৰু সেইমতে 4 জন নতুন জাজ ইনক্লুড কৰা হয়। গতিকে বৰ্তমান সংবিধানত 34 জন জাজ থাকিব পাৰিব বুলি লিখা আছে। নেক্সট 10 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ এট ফৰ্ট উইলিয়াম? আমি চাইছিলোঁ যে ব্ৰিটিছৰ সময়ছোৱাত এইখনে প্ৰথম সুপ্ৰিম কোৰ্ট আছিল, আৰু ইয়াৰ ফাৰ্ষ্ট জাষ্টিচ কোন আছিল? চিফ জাষ্টিচ এই আছিল অপশ্যন এটো হ'ব ছাৰ ইলিজা ইম্পে, ঠিক আছে, ছাৰ ইলিজা ইম্পে। নেক্সট 11 নম্বৰ কুৱেশ্যন, এভৰি জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই? সুপ্ৰিম কোৰ্টৰ যিবিলাক ন্যায়াধীশ থাকে সেইবিলাকক কোনে নিযুক্তি দিয়ে? সেইটো হ'ব অপশ্যন চিটো, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। তাৰপিছত 12 নম্বৰ কুৱেশ্যন, দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ছেট আপ আণ্ডাৰ দ্য, এইটো APSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়, প্ৰিলিমছত আহিছিল 2017 চনত। যিখন সুপ্ৰিম কোৰ্ট আছে ভাৰতৰ বৰ্তমানৰ সুপ্ৰিম কোৰ্টখন, বৰ্তমানৰখন কোৱা নাই, এইখন যিখন আমাৰ ব্ৰিটিছৰ যিখন সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ আছিল, সেইখন কোনখন সুপ্ৰিম কোৰ্ট অফ জুডিকেচাৰ? এই সুপ্ৰিম কোৰ্টখন কোনখন আইনৰ অধীনত বনোৱা হৈছিল? আমি অলপ আগতে চাইছিলোঁ, ব্ৰিটিছৰ ৰেগুলেটিং এক্ট 1773, ঠিক আছে। তাৰপিছত নেক্সট 13 নম্বৰ কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানৰ ৰক্ষক কোন? সেইটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া।
নেক্সট 14 নম্বৰ কুৱেশ্যন when the office of the chief justice of India is vacant the duties of his office shall be performed by যেতিয়া আমাৰ চিফ জাষ্টিছ গৰাকীয়ে তেওঁৰ দায়িত্ব পালন কৰিব নোৱাৰা হয় নাইবা সেই যিখন চিট চিফ জাষ্টিছৰ যিখন চিট সেইটো ভেকেণ্ট থাকে তেতিয়া কোনে সেই দায়িত্বটো পালন কৰে এইটো হ'ব অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব such other judge of the Supreme Court as the president may appoint যদি সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ গৰাকীৰ পোষ্টটো যদি ভেকেণ্ট থাকে তেতিয়া সেই সুপ্ৰিম কোৰ্টত যিবিলাক অন্য জাজ আছে তাৰে ভিতৰতে ৰাষ্ট্ৰপতিয়ে এগৰাকীক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰিব নেক্সট 15 নম্বৰ কুৱেশ্যন which of the following is the highest court of appeal in India ভাৰতত হাইয়েষ্ট এপিলেট কোৰ্ট কোনখন সেইখন হৈছে সুপ্ৰিম কোৰ্ট ইয়াৰ ওপৰত আৰু কোৰ্ট নাই প্ৰথমতে আহে আমাৰ ডিস্ট্ৰিক্ট কোৰ্ট আহে আমাৰ ডিস্ট্ৰিক্ট কোৰ্টবিলাক থাকে তাৰপিছত আমাৰ ৰাজ্যবিলাকত থাকে হাই কোৰ্ট আহে তাৰপিছত আৰু শেষত একদম সুপ্ৰিম কোৰ্ট আহে এইটো একদম ল' লেভেলত তাৰপিছত এইটো মিডিয়েট লেভেলত আৰু এইটো একদম সুপ্ৰিম লেভেলত নেক্সট 16 নম্বৰ কুৱেশ্যন এ জাজ অফ সুপ্ৰিম কোৰ্ট মে ৰিজাইন হিজ অফিচ বাই ৰাইটিং টু এগৰাকী ন্যায়াধীশে যদি সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশে তেওঁ অৱসৰ গ্ৰহণ কৰিব খোজে নাইবা ৰিজাইন কৰিব খোজে তেতিয়া তেওঁ কাক লিখিব ৰিজাইন কৰাৰ কাৰণে এইটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিলৈকে তেওঁ লিখিব ঠিক আছে নেক্সট 17 নম্বৰ কুৱেশ্যন on which of the following grounds can a judge of the Supreme Court can be impeached মানে তলৰ কোন কেইটা কণ্ডিশ্যনত এগৰাকী সুপ্ৰিম কোৰ্টৰ জাজক অপসাৰণ কৰিব পাৰি তেওঁৰ পদৰ পৰা তাৰমানে গুচাই দিব পাৰি ঠিক আছে ইয়াত যদি চাই অপশ্যন 1 টো ভায়োলেশ্যন অফ দ্য কনষ্টিটিউশ্যন এইটো সত্য যদি সংবিধানখন উলংঘা কৰে প্ৰুভড মিছবিহেভিয়াৰ এইটো সত্য যদি তেওঁৰ আচৰণটো ভাল দেখা পোৱা নাযায় নাইবা সংবিধানৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাকক অৱজ্ঞা কৰে তাৰপিছত নেক্সট 3 নম্বৰত আছে ইনকেপাচিটি টু এক্ট এজ এ জাজ এইটো কিন্তু অসত্য ইনকেপাচিটি হোৱাৰ কথাই নাহে কেপাচিটি থকাৰ কাৰণে তেওঁক সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে নিযুক্ত কৰিছিল গতিকে ইনকেপাচিটিৰ কথাটো নাহে ইয়াত গতিকে 1 আৰু 2 টো হ'ব 1 আৰু 2 টো হ'ব হা ইয়াত 1 and 2 বুলি হ'ব আছিল অপশ্যনটো A2 নেক্সট 18 নম্বৰ কুৱেশ্যন আণ্ডাৰ হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য সুপ্ৰিম কোৰ্ট হেজ পাৱাৰ টু ৰিভিউ ইটছ অ'ন জাজমেণ্ট অৰ অৰ্ডাৰ এইটো APSCৰ প্ৰিলিমছত আহিছিল মানে কোনটো অনুচ্ছেদ মতে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মতে আমাৰ সুপ্ৰিম কোৰ্টখনে নিজৰ ডিচিশ্যনটো পুনৰ চাব পাৰে নাইবা পুনৰীক্ষণ কৰিব পাৰে মানে ইয়াত কি কোৱা হৈছে যদি সুপ্ৰিম কোৰ্টে এটা ৰায় দিলাক সাপোজ কিবা এটা ঘটনা হৈছিল আৰু তাৰ ওপৰত সুপ্ৰিম কোৰ্টে নিজৰ মতামতটো প্ৰকাশ কৰিলে আৰু পিছত সুপ্ৰিম কোৰ্টে ভাবিলে যে এই মতামতটো আমাৰ ভুল আছিল আমি পুনৰ চাব লাগে এই কথাটো গতিকে সেই অধিকাৰটো পুনৰ যে চাব পৰা অধিকাৰ এই অধিকাৰটো কোনটো আৰ্টিকলত লিখা আছে সেইটো আছে আৰ্টিকল 137 নেক্সট 19 নম্বৰ কুৱেশ্যন হাউ মেনি টাইপছ অফ ৰিটছ কেন বি ইছ্যুড বাই দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ যিখন উচ্চতম ন্যায়ালয় আছে তাত কিমান প্ৰকাৰৰ ৰিটছ ইছ্যু কৰিব পৰা যায় টোটেল হৈছে 5টা ঠিক আছে 5টা ৰিট আছে আপোনালোকে কমেণ্ট কৰিব যদি নাজানে গুগল কৰিব আৰু যদি জানে যে সেই ৰিট কেইটা কি যিকেইটা 5টা ৰিটছ আছে নহয় সেই ৰিটছ কেইটা কমেণ্ট কৰিব কমেণ্ট কৰিলে আপোনালোকৰে লাভ কাৰণ মনত ৰৈ যায় যদি কমেণ্ট এটা কৰি দিয়ে মনত ৰৈ যায় বস্তুটো পৰীক্ষাত মনত পৰে নেক্সট 12 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া হুৱেন পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন এই যিটো ছিষ্টেম পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন ৱাজ ইন্ট্ৰডিউচ টু দ্য ইণ্ডিয়ান জুডিচিয়েল ছিষ্টেম এই বস্তুটো অনাৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ কোন আছিল তেওঁ আছিল PN ভাগৱতীৰ নামটো মনত ৰাখিব তেওঁৰ সময়তে আমাৰ PIL আহিছিল ঠিক আছে তাৰপিছত নেক্সট 21 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং চিফ জাষ্টিছ অফ ইণ্ডিয়া এক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অলছ' তলত দিয়াৰ ভিতৰত এগৰাকী এনেকুৱা ৰাষ্ট্ৰপতি আছে যিয়ে চিফ জাষ্টিছো হৈছিল ভাৰতৰ তেওঁ হৈছে M হিদায়াতুল্লাহ অপশ্যন A2 নেক্সট আছে আমাৰ 22 নম্বৰ কুৱেশ্যন আণ্ডাৰ হুইচ অফ দ্য ফলোইং আৰ্টিকলছ এডিশ্যনেল এণ্ড এক্টিং জাজেছ কেন বি এপইণ্টেড ইন দ্য হাই কোৰ্ট কোনটো অনুচ্ছেদ মতে আমাৰ যিবিলাক এক্টিং নাইবা আমাৰ এডিশ্যনেল জাজ এপইণ্ট কৰিব পাৰি হাই কোৰ্টত সেই আৰ্টিকলটো কি সেইটো হৈছে 224 আৰ্টিকল
224. Next 23 number question. Consider the following statements. There are total 25 high court in India. এইটো সত্য হয় বৰ্তমান ভাৰতবৰ্ষত 25খন হাই কোৰ্ট আছে Calcutta, Bombay and Madras high courts were established in the year 1862 এইটো সত্য গতিকে both 1 and 2 are correct Next 24 number question Loko Adalat have been created under Loko Adalat মানে কি যেটো আমাৰ এটা কোঅপাৰেশন নাইবা আমাৰ এমিকেবল ওয়েট আমাৰ কেস বিলাক সলভ কৰা হয় ঠিক আছে ইয়াত তাৰ মানে এটা ফ্ৰেন্ডলি ওয়েট কেস বিলাক সলভ কৰা হয় যাতে আমি হাই কোর্ট নাইবা একদম সুপ্রিম কোর্টত যাব লগা পৰিস্থিতিৰ সৃষ্টি নহয় গতিকে তেনেকুৱা হৈছে লোক আদালতৰ কনসেপ্টটো আৰু এই লোক আদালতখন কোনখন আইনৰ অধীনত সৃষ্টি কৰা হৈছিল লিগ্যাল সার্ভিস অথৰিটি এক্ট ঠিক আছে এইখন আইনৰ মতে সৃষ্টি কৰা হৈছিল নেক্সট আজিৰ লাষ্ট কোৱেশ্চন 25টা কোৱেশ্চন যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনিছিলো এই 25টা গতিকে দা ফাৰ্স্ট লোক আদালত was held in the year প্ৰথম লোক আদালত কেতিয়া হৈছিল এটো হ'ব 1982 1982 চনত গুজৰাটত হৈছিল গুজৰাটত প্ৰথম লোক আদালত হৈছিল নেক্সট আজি এইখিনিয়ে আছিল যদি ভিডিওটো ভাল পায় লাইক কৰিব আৰু কেনেকুৱা টপিকৰ ওপৰত ভিডিও বনালে ভাল পায় নাইবা কি ভিডিও লাগে কমেন্ট কৰিব আমি সেই হিচাপে ভিডিওবিলাক লৈ আনিব যত্ন কৰিম গতিকে ধন্যবাদ